আপোনালোকে বহুত সময়ৰ পৰা ৰৈ আছে। মইতো 11 বজাৰ পৰা আছোঁ। তাৰপাছত দেখিছোঁ যে আপোনালোকে এতিয়াও অধীৰ আগ্ৰহে ৰৈ আছে, যথেষ্ট সময় দিছে। কিন্তু সভাখন অলপ পলম হোৱাৰ কাৰণে চাগে 2-এজন মানুহৰ সংখ্যা কমিছে। তথাপিও আপোনালোকে যি ধৰণে ৰৈ আছে, মই ভাবোঁ যিসকলে সামান্যভাৱে হ'লেও ৰৈ আছে, মই ভাবোঁ এইটো জাতিটোৰ কাৰণে এটা ভাল লক্ষণ, এইটো ভাল কথা। বিশিষ্ট চিন্তাবিদ, একালৰ সংগ্ৰামী নেতা ডক্টৰ দেৱব্ৰত শৰ্মা ডাঙৰীয়াই সাম্প্ৰদায়িকতাবাদ আৰু ফেচিবাদ নামৰ এই ভয়ংকৰ দৈত্যটোৰ বিষয়ে সুবিস্তৃতভাৱে আপোনালোকৰ আগত অৱলোকন কৰিলে। মই ভাবোঁ যে সমগ্ৰ ভাৰতবৰ্ষৰ জাতীয় জীৱন, অসমৰ জাতীয় জীৱন আজি যদি সংকটত পৰিবলৈ ধৰিছে, ইয়াৰ মূলত কাৰণটোৱে হৈছে অসমত বা ভাৰতবৰ্ষত চলি থকা ফেচিবাদ আৰু সাম্প্ৰদায়িকতাবাদ। আজি দেখিছে অসমৰ যিসকলে আমাক শাসন কৰি আছে, যিবিলাক ৰাজনৈতিক নেতাই আমাৰ ভোট লৈ আমাৰ ৰাইজৰ সেৱা কৰিম বুলি কৈ তেওঁলোকে শাসনত থকাৰ পাছত কেৱল মাথো আমাৰ ওপৰত বিভাজনহে কৰি আছে, আমাক ভাগ ভাগ কৰি আছে। আমাৰ ধৰ্মৰ নামত, জাত পাতৰ নামত, বিভিন্ন জাতি জনগোষ্ঠীৰ নামত আমাক বিভক্ত কৰি ৰাখিছে। আৰু অসমত আজিৰ তাৰিখত এই সাম্প্ৰদায়িকতাবাদ চূড়ান্ত ৰূপত তেওঁলোকৰ পৰা আৰম্ভ হৈছে। আপোনালোকে দেখিছে ধৰ্মীয় মেৰুকৰণ কি ধৰণে হৈছে। কেৱল এতিয়া অসমত এনেকুৱা চলিছে হিন্দু মুছলমান, হিন্দু মুছলমান। হয় নহয় কওকচোন? এই যে হিন্দু মুছলমান চলি আছে, সেইটোৱে অসমৰ ৰাইজৰ জনতাৰ একো লাভ নকৰে। লাভ কৰিছে কাৰ? সেই ফেচিষ্ট শাসকসকলৰ। গতিকে আমি ভাবোঁ যে প্ৰত্যেকটো ধৰ্মাৱলম্বী মানুহে, সি হিন্দুৱে হওক বা সেই খ্ৰীষ্টানেই হওক বা তেওঁ বুদ্ধই হওক বা তেওঁ মুছলমানেই হওক, এই প্ৰত্যেকে উপলব্ধি কৰিব লাগিব যে যি সাম্প্ৰদায়িকতাবাদ চলিছে, যি ধৰ্মৰ নামত যি মেৰুকৰণ চলিছে, এইটো কেৱল তেওঁলোকে শাসনৰ ক্ষমতাক কুক্ষিগত কৰিবৰ কাৰণে, আমাৰ জনজীৱনৰ লাভৰ বাবে নহয়, আমাৰ ৰাইজৰ লাভৰ বাবে নহয়, আমাৰ অৰ্থনৈতিক সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে নহয়, আমাৰ জাতীয় সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে নহয়, আমাৰ অন্ন বস্ত্ৰ বাসস্থানৰ সমস্যা সমাধান কৰিবৰ কাৰণে নহয়। আমাৰ তেজেৰে, আমাৰ ৰক্তৰে তেওঁলোকে ফাকুকেলি তেওঁলোকে কেৱল কি কৈছে? ক্ষমতাত থাকিব খুজিছে। এই কথাটো প্ৰত্যেকজন ধৰ্মাৱলম্বী মানুহে, প্ৰত্যেকজন অসমৰ জাতি জনগোষ্ঠীয় মানুহে উপলব্ধি কৰিব পাৰে। আৰু এই কথাটো আমি যেতিয়ালৈকে উপলব্ধি কৰিব নোৱাৰিম, তেতিয়ালৈকে আমি জনতা সদায় সেইসকলৰ খেলৰ সামগ্ৰী হৈ থাকিম। আমাক লৈ আমাৰ তেজত ৰাজনীতি কৰি তেওঁলোকে নিজৰ উদৰ পূৰাই থাকিব, পেট পূৰাই থাকিব। আৰু এই যে যিটো কৰি আছে, সেইটোৱে হৈছে সাম্প্ৰদায়িকতাবাদ। গতিকে দেৱব্ৰত শৰ্মাৰ এই সাম্প্ৰদায়িকতাবাদৰ বিষয়ে আপোনাক কৈ গৈছে। এই যে ফেচিবাদ, আপোনালোকে দেখিছে কিছুদিনৰ আগত গছ ৰক্ষা কৰিবৰ কাৰণে ছবি এখন আঁকোতেই মানুহ জেললৈ গৈছে। শুনিছেনে আপোনালোকে? আপুনি যদি এতিয়া অসমত এনেকুৱা চলিছে যে আপুনি যদি হিন্দু ধৰ্মৰ বাহিৰে বেলেগ ধৰ্মাৱলম্বী লোক হয়, তেতিয়াহ'লে আপোনাৰ সামান্য অপৰাধতে আপুনি জেললৈ যাব লাগিব। আপোনাক গুলীয়াই মাৰিব, এই পৰ্যায় পাইছে। আপোনাক ভুৱা এনকাউণ্টাৰ কৰিব, এই পৰ্যায় পাইছে। এই যে ভুৱা এনকাউণ্টাৰ হৈছে, এই যে আপোনাক গুলীয়াই মাৰিছে, আপুনি ছবি আঁকোতে, সাহিত্য ভাষাৰে প্ৰতিবাদ কৰোঁতে আপোনাৰ ওপৰত যে অত্যাচাৰ চলাইছে, আপোনাৰ ওপৰত যে নিপীড়ন চলাইছে, আপোনাৰ ওপৰত যে মুখৰ ভাত খাইছে, সেইটো হৈছে ফেচিবাদ। সেই ফেচিবাদ এতিয়া অসমত ব্যাপক ৰূপত, গোটেই ভাৰতবৰ্ষত ব্যাপক ৰূপত এতিয়া একদম চূড়ান্ত শিখৰত এতিয়া সেই ফেচিবাদ আছে। গতিকে ফেচিবাদ, এই সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে আমি প্ৰত্যেকে সংকল্পবদ্ধ হ'ব লাগিব।
গতিকে আমি এইটো কথা প্ৰত্যেকে উপলব্ধি কৰিব লাগিব। আমি যেতিয়ালৈকে এই কথা উপলব্ধি কৰিব নোৱাৰোঁ, এই ফেচিবাদ আৰু সাম্প্ৰদায়িকতাবাদক প্ৰতিৰোধ কৰিব গ'লে আমাৰ হাতত একমাত্ৰ ডাঙৰ অস্ত্ৰ হৈছে আমাৰ ইউনিটি, ঐক্য। আমি অসমৰ বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বী মানুহ, মেহনতী মানুহ আমি একগোট হ'ব লাগিব। একগোট হোৱাৰ বাহিৰে আমাৰ বিকল্প নাই। আৰু আজি যে আমি এই উদাৰ কথাটো কওঁ, আমি এই উদাৰতাবাদৰ ধৰ্ম নিৰপেক্ষতাটো কওঁ, সেইকাৰণে তেওঁলোকৰ কাৰণে আমি সক্ৰিয়। সেইকাৰণে অখিল গগৈৰ নিচিনা মানুহক বাৰে বাৰে জেললৈ নিয়ে, আমাক বাৰে বাৰে জেললৈ নিয়ে। যোনে এই কথা ক'ব, এই সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে যোনে প্ৰতিবাদ কৰিব, এই ফেচিবাদৰ বিৰুদ্ধে যোনে প্ৰতিবাদ কৰিব, তেওঁ যাব লাগিব ফুটাশাললৈ। জনতাৰ হৈ যোনে মাত মাতিব, ৰাইজৰ সমস্যাসমূহ তুলি ধৰিব, যোনে জনতাৰ কণ্ঠ যোনে হ'ব, তেওঁলোকে কি কয় ফুটাশালত দিব। আজি এই পৰ্যায় সমগ্ৰ ভাৰতবৰ্ষ, সমগ্ৰ অসমত। গতিকে যি চৰকাৰ চলি আছে, যি ফেচিবাদ চলি আছে, যি সাম্প্ৰদায়িকতাবাদ চলি আছে, এই ফেচিবাদ আৰু সাম্প্ৰদায়িকতাবাদক আমি উফৰাই পেলাব লাগে। আৰু আজি যে সভাখন হৈছে, মই মৰিয়া ছাত্ৰ সন্থাক কওঁ যে ফেচিবাদ আৰু সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে আপোনালোকৰ এজেণ্ডা থকা উচিত। আপোনালোকে ফেচিবাদ আৰু সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে মৰিয়া জনগোষ্ঠীক, যিহেতু আপোনালোকে মৰিয়া জনগোষ্ঠীৰ যুৱ সংগঠন, গতিকে এই মৰিয়া জনগোষ্ঠীটোক আপোনালোকে হস্তম কৰিব লাগিব। সেই দায়িত্ব আপোনালোকে ল'ব লাগিব। মই সেই কথা আজি ক'ব খুজিছোঁ। গতিকে এই ফেচিবাদ আৰু সাম্প্ৰদায়িকতাবাদৰ নামৰ এই দৈত্যটোৰ পৰা নিজক বচাবলৈ হ'লে আমি প্ৰত্যেকে একোজন যুঁজাৰু হ'ব লাগিব। আমি অৰুণোদয় দিয়ে নে নিদিয়ে আজিকালি? অৰুণোদয়, আগতে মাজনী, নবৌ, কিবা কিবি আঁচনি যে আছিলে, বিনামূলীয়া চাউল, এইবিলাকত যদি আমি মচগুল হৈ থাকোঁ, তেতিয়াহ'লে আমি এই এই সাম্প্ৰদায়িকতাবাদ, এই ফেচিবাদৰ যিটো ভয়ংকৰ দৈত্য, এই দৈত্যটোক আমি প্ৰতিৰোধ কৰিব নোৱাৰিম। এইবিলাকৰ পৰা আমি ওলাই আহিব লাগিব। হয়, চৰকাৰৰ দিশে আমি ল'ব লাগিব, কিন্তু তাত আমি মজি থাকিলে নহ'ব, তাত আমি মচগুল হৈ থাকিলে নহ'ব। তাত যদি আমি মজি থাকোঁ, আমাৰ মাজত হিন্দু মুছলমানৰ মাজত কাজিয়া লগায়, খ্ৰীষ্টান বৌদ্ধৰ মাজত কাজিয়া লগায়, কি কৰিব তেওঁলোকে? আমাক কাজিয়া লগাই দিব আৰু আমাৰ পাছফালৰ পকেটৰ পৰা তেওঁলোকে হাত ভৰাই পকেট মাৰি থাকিব। আমাৰ তেজেৰে তেওঁলোকে ফাকু খেলি ক্ষমতা হস্তগত কৰি থাকিব। গতিকে এইবিলাকক হটাব লাগিব। শ্ৰদ্ধেয় ৰাইজ, মই অসমৰ পটভূমিত কেইটামান কথা, ৰাজনৈতিক কথা কেইটামান কৈ আছোঁ, ক'ব খুজিছোঁ যে আপোনালোকৰ জনগোষ্ঠীটো কেনেকৈ উন্নতি হ'ব, অসমখন কেনেকৈ হ'ব। আমি অসমৰ বিভিন্ন জাতি জনগোষ্ঠী, কোচ, ৰাভা, ডিমাচা, বড়ো, কাৰ্বি, দেউৰী, চুতীয়া, আহোম, মৰিয়া, গৰীয়া, অসমৰ যিমান খিলঞ্জীয়া মুছলমান আছে সকলো কথাই কৈছোঁ, বা বিভিন্ন ধৰ্মাৱলম্বী হিন্দু মুছলমান সকলো লগ হৈ আমি এখন বৃহত্তৰ অসমত বসবাস কৰোঁ। আমাৰ জাতি গঠন প্ৰক্ৰিয়াটো হৈছে বৃহত্তৰ অসমীয়া জাতি। এই বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোক আমি ত্বৰান্বিত কৰিব লাগিব, তেতিয়াহে আমি বাচি থাকিব পাৰিম। আমাৰ অসমখন এখন ফুলনিৰ নিচিনা, য'ত বিভিন্ন ধৰণৰ ফুল থাকিলে যেনেকৈ ফলে ফুলে জাতিষ্কাৰ হৈ থাকে, ধুনীয়া লাগে ফুলনিখন, ঠিক যদি ইয়াত যদি কেৱল এটা জনগোষ্ঠী থাকে, সেই অকল যদি এজোপা যদি ফুল থাকে, সেই ফুলনিখন ভাল লাগিব নেকি? তাত যদি বিভিন্ন ফুলে যদি ফুলি থাকে, তেতিয়া সেই ফুলনিখন কিমান ধুনীয়া লাগিব। গতিকে আমাৰ অসমখন তেনেকুৱা এখন অসমখন ফুলনিৰ নিচিনা, বিভিন্ন জাতি জনগোষ্ঠীৰে এখন ধুনীয়া অসম। তাত মৰিয়া নামৰ ফুলপাও আছে, তাত আহোম নামৰ ফুলপাও আছে, এনেকৈ ৯৭টা ট্ৰাইবছ আছে, ৯৭টা জনগোষ্ঠী আছে। গতিকে এই যে আমাৰ চহকী অসমখন, এই যে বৰ্ণাঢ্য এটা জাতি, বিভিন্ন সংস্কৃতি, বিভিন্ন ডাইমেনশ্যন, এই যে বৈশিষ্ট্য, এই যে ঐতিহ্য, এইখিনিক লৈ আমি সঁচাই এটা গৌৰৱান্বিত অসমীয়া হিচাপে আমি সদায় অনুভৱ কৰিব লাগিব।
কিন্তু এইটো কথা ঠিক যে এই ফুলনিত ফুলপাহ ফুলিবলৈ যাওঁতে প্ৰত্যেকটা ফুলৰে নিজৰ এটা স্বকীয় বৈশিষ্ট্য থাকিব লাগিব। যদি এপাহ ফুল ফুলাবলৈ যাওঁতে যদি শিপা ফুল যদি মোহাৰি পেলাই দিওঁ তেতিয়াহ'লে সেই ফুলনিৰ সৌন্দৰ্য নাথাকিব। প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ নিজৰ যিখিনি স্বকীয়তা আছে, নিজৰ যিখিনি ঐতিহ্য আছে, সেইখিনিক আমি বহন কৰিব পৰাকৈ, সেই অধিকাৰখিনি পাব পৰাকৈ প্ৰতিটো জনগোষ্ঠীক আমি উজ্জীৱিত কৰি তুলিব লাগিব। যদি কেৱল আহোম জনগোষ্ঠীটোক বচাবলৈ গৈ যদি অকল যদি মৰিয়া নামৰ জনগোষ্ঠীক যদি আমি ওপৰত যদি শোষণ কৰোঁ তেতিয়াহ'লে সেইখন কেতিয়াও বৃহত্তৰ অসমীয়া নহ'ব। বা মৰিয়া নামৰ জনগোষ্ঠীক যদি আমি গঢ়িবলৈ গৈ ডিমাচা বা ৰাভা নামৰ জনগোষ্ঠীটোৰ ওপৰত যদি শোষণ কৰোঁ তেতিয়াহ'লে সেইখন আৰু অসম কেতিয়াও হৈ নাথাকিব। আৰু সেইটোৱে হৈছে সাম্প্ৰদায়িকতা বা জাত পাতৰ ৰাজনীতি আজি শাসকসকলে কৰি আছে। আমি সেইটো কৰিবলৈ দিব নালাগিব। এতিয়া প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ স্বকীয় পৰিচয়ৰ মাজেৰে আমি বৃহত্তৰ অসমীয়া বা আমি অসমীয়া। এতিয়া মই এজন আহোম ল'ৰা, মোৰ প্ৰথম পৰিচয় কি আহোম, তাৰ পাছত মই আহোম হৈ অসমীয়া, আৰু তাৰ পাছত মই যদি হ'ব খোজোঁ তেতিয়াহ'লে ভাৰতীয়। এই তিনিটা সত্তা এজন অসমত থকা মানুহে এই তিনিটা সত্তাক উপলব্ধি কৰিবলৈ যাওঁতে যদি কোনোবাই আক্ৰমণ চলায় তেতিয়াহ'লে জানিব যে সেইটো এটা ফেচিবাদী শক্তি। আপুনি মৰিয়া, প্ৰথম মৰিয়া হৈ আপুনি অসমীয়া, আৰু অসমীয়া হোৱাৰ পাছত যদি আপুনি ভাৰতীয় হ'ব খোজে তেতিয়াহ'লে আপুনি ভাৰতীয়। কিন্তু যদি ভাৰতীয়সকলে কয় ইয়াত আহি নাই নাই তুমি মৰিয়া হ'ব নোৱাৰিবা, নাই 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 তুমি অসমীয়া হ'ব নোৱাৰিবা, তুমি কেৱল ভাৰতীয় হ'ব লাগিব, তেতিয়াহ'লে সেই কথাটো আমি মানি ল'ব পাৰিম নেকি ৰাইজ? পাৰিম নেকি? এতিয়া ভাৰতবৰ্ষত বা অসমত সেইটোৱে হৈ আছে। বাহিৰৰ পৰা বিজতৰীয়া যিবিলাক সংস্কৃতি সেইবিলাক আমাৰ ওপৰত জাপি দিয়া হৈছে, আৰু আমাৰ যিবিলাক ৰীতি নীতি কৃষ্টি সংস্কৃতি পৰম্পৰা আছে সেইবিলাক লাহে 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 তেওঁলোকে ধ্বংস কৰিবৰ কাৰণে, সেই অপসংস্কৃতিৰ পোহাৰ মেলি আমাক নিষেধ কৰি দিবৰ কাৰণে তেওঁলোকে চক্ৰান্ত কৰিছে। এগৰাকী মৰিয়া হিচাপে, এগৰাকী মৰিয়া জনগোষ্ঠী হবে তেওঁৰ যিখিনি ঐতিহ্য আছে, যিখিনি সংস্কৃতি আছে, যিখিনি অধিকাৰ পাব লাগে জাতিটো বৰ্ণাঢ্য যিখিনি সংস্কৃতি আছে সেইখিনি আপোনাৰ পৰা যদি কোনোবাই কাঢ়ি নিব খুজিছে তেতিয়াহ'লে সেইটো হৈছে ফেচিবাদ। শ্ৰদ্ধেয় ৰাইজ, মই এই কথাখিনি কৈছোঁ যে আমি তিনিটা সত্তাক আমি স্বীকাৰ কৰি কাম কৰিম, আৰু তেতিয়াহে অসমখন গঢ়ি দিব। এতিয়া কি কৰিছে? এতিয়া কি নহয় নহয় তুমি মুছলমান গতিকে তুমি বেলেগলৈ যোৱা, নহয় নহয় তুমি হিন্দু। আমি সাম্প্ৰদায়িকতাবাদটোকে আচলতে অসমৰ পৰা পুলিয়ে পোখাই উভাই পেলাব লাগিব। সাম্প্ৰদায়িকতাবাদ মানে কি? যদি মুছলমানে যদি বেছি যদি অকল মুছলমানৰ কথা ভাবিছে, যদি অকল মুছলমান জনগোষ্ঠীটো বা মুছলমান ধৰ্মাৱলম্বী মানুহ থাকিব লাগে তেতিয়াহ'লে সেইটো এটা মুছলমান সাম্প্ৰদায়িকতাবাদ। যদি হিন্দুৱে ভাবিছে নহয় অকল হিন্দুৱে থাকিব লাগিব, সেইটো হৈছে হিন্দুৰ মৌলবাদ। গতিকে মুছলমানে হওক বা হিন্দুৱে হওক কোনো মৌলবাদী শক্তিক আমি প্ৰশ্ৰয় দিব নালাগে। মৌলবাদটো আমাৰ মানৱ জাতিৰ সদায় পৰিপন্থী, সি মুছলমানে হওক বা হিন্দুৱে হওক। কাৰণ এইবিলাক ভাগ কৰিছে কেৱল আমাৰ অৰ্থনৈতিক যিবিলাক প্ৰশ্ন আছে, অৰ্থনৈতিক যিবিলাক সমস্যা আছে, এই সমস্যাবিলাকক আমাক আওকাণ কৰি আমাক মাজত নিজৰ মাজত কাজিয়া লগাই তেওঁলোকে আমাৰ সম্পদ লুটি আছে। নহ'লে গোটেই দেখোন মধ্যপ্ৰাচ্য দেশবিলাক চব মুছলমানে দেখিছেনে নাই থাকে? একেটা জাতি জনগোষ্ঠী একেটা মুছলমান ধৰ্মাৱলম্বীমূলক আছে মধ্যপ্ৰাচ্য দেশবিলাকত, তাৰ পাছত তেওঁলোকৰ মাজত কাজিয়া কিয় হয়? কিয় হয় কাজিয়া? আমাৰ এই কাজিয়া যে হয় কিয় হয়? এইকাৰণে হয় যে আমাৰ যিবিলাক সমস্যা আছে সেইবিলাক হৈছে অৰ্থনৈতিক সমস্যা। মানে আমাক জাতিয়ে জাতিয়ে জনগোষ্ঠীয়ে জনগোষ্ঠীয়ে ধৰ্মৰ মাজত বা যদি একেটা ধৰ্মৰ লোকো থাকে তাৰ মাজত আকৌ ভাগ কৰিব, মৰিয়া গৰিয়া কিবা কিবি ভাগ কৰি তাৰ মাজত কাজিয়া লগাই আমাৰ যে সম্পদটো, আমাৰ যে অৰ্থনৈতিক যিবিলাক কথা বতৰা আছে সেইবিলাক লুট কৰিব পাৰে। মই যে কৈছিলোঁ আমাক জুচ লগাই 5 পকেট মাৰে যে সেই কথাটো।
গতিকে এই অৰ্থনৈতিক কথাটো, এই ৰাজনৈতিক কথাটো আমি বুজি পাব লাগিব। শ্ৰদ্ধেয় ৰাইজ, মই শেষত একেবাৰে কেইটামান কথা কওঁ যে অসমীয়া জাতিৰ যদি অস্তিত্ব ৰক্ষা হ'বলৈ হয়, তেতিয়াহ'লে আমি সাংবিধানিকভাৱে কেইটামান ৰাজনৈতিক সুৰক্ষা কৱচ ল'ব লাগিব। আমাক এটা ৰাজনৈতিক সুৰক্ষা লাগিব, যেনে ধৰক আৰ্টিকল 371 পৰা আইলৈ যিকেইটা অনুচ্ছেদ ভাৰতৰ সংবিধানত আছে, সেই অনুচ্ছেদসমূহ অসমৰ ক্ষেত্ৰত ইমপ্লিমেণ্ট কৰিব পাৰিব লাগিব। এতিয়া চাওক, সম্পদৰ ওপৰত অসমবাসীৰ অধিকাৰ কায়েম হ'ব লাগিব, ভূমিৰ ওপৰত অসমবাসীৰ অধিকাৰ থাকিব লাগিব। কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথা, সম্পদৰ ওপৰত অসমৰ অধিকাৰ নাই। আজি আৰ্টিকল 371 মতে, আৰ্টিকল 371 মতে মেঘালয় আৰু মিজোৰামত সম্পদৰ অধিকাৰ আছে। সম্পদৰ অধিকাৰ মানে মোৰ যে ভৰিৰ তলৰ ওপৰত যে কয়লা, চূণশিল যে ওলায়, মিনাৰেল যে ওলায়, সেই সম্পদৰ অধিকাৰটো কাৰ আছে? মেঘালয় আৰু মিজোৰামৰ বিধানসভাত ল'ব পাৰে। কিন্তু কাইলৈ যদি খাৰুৱা তেল যদি ইয়াত অসমত ওলায়, সেইটো বিধানসভাত ল'ব নোৱাৰে। সেইটো কোনে ক'ব? ভাৰতবৰ্ষৰ দিল্লীয়ে নিৰ্ধাৰণ কৰিব। গতিকে যিখন ৰাজ্যৰ সম্পদৰ ওপৰতে অধিকাৰ নাই, সেই ৰাজ্যখন কেনেকৈ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'ব? য'ত অৰ্থনৈতিক অধিকাৰ নাথাকে, তেনে কেনেকৈ তেওঁ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'ব? গতিকে এই বস্তুকেইটা প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে আমি মই মৰিয়া ছাত্ৰ সন্থাকো কৈছোঁ, মৰিয়া যুৱ ছাত্ৰ সন্থাক কৈছোঁ যে এই প্ৰশ্নবিলাকত আমি মাত মাতিব লাগিব। আজি ভূমি অধিকাৰ, কাইলৈ আহি বাহিৰৰ পৰা বহিৰাগত মানুহে কাইলৈ আহি ইয়াত মাটি ল'ব পাৰে, কিন্তু আপুনি মেঘালয় যাওক, কিন্তু মাটি অধিকাৰ ল'ব নোৱাৰে। তাত আপুনি 100 বছৰ থাকিলেও তাৰ মানুহে মাটি অধিকাৰ ল'ব পাৰে। কিন্তু কাইলৈ যদি আমাৰ ৰাজস্থানৰ পৰা মানুহ এজন যদি এমাহৰ আগত আহে, 1 মাহৰ পাছত ইয়াত মাটি কিনি ল'ব লাগে। তেতিয়াহ'লে আমাৰ ভূমি অধিকাৰটো আমাৰ লাগিব নে নালাগিব? যদি ইয়াত আহি যদি বাহিৰৰ মানুহ যদি মাটিয়ে ল'ব নোৱাৰে, তেতিয়া বিদেশৰ পৰা প্ৰয়োজন হ'ব নেকি আমাৰ মালিয়াল মানুহ? কিন্তু আমাৰ যিবিলাক ৰাজনৈতিক কুৱেশ্যন, ৰাজনৈতিক প্ৰশ্ন আছে, সেই প্ৰশ্নবিলাক ভাৰতবৰ্ষ মানে দিল্লীয়ে মীমাংসা নকৰে। এইবিলাক মীমাংসা কৰিব লাগে কাৰণে আমাক এটা আঞ্চলিকতাবাদ লাগে। এইবিলাক মীমাংসা কৰিবৰ কাৰণে আমাৰ অধিক মানে গ্ৰাহক এটা জাতীয়তাবাদৰ প্ৰয়োজন। ঠিক তেনেকৈ অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে, আমি খিলঞ্জীয়া মানুহ বুলি কওঁতে 1951 আগৰখিনি কথা কওঁ। আজি মৰিয়াসকল অসমৰ একদম অংগাংগিকভাৱে জড়িত, অসমৰ অবিচ্ছেদ্য অংগ মৰিয়াসকল। মৰিয়াসকলৰ যিবিলাক ভাষা, সাহিত্য চব অসমীয়া, জাতে পাতে অসমীয়া, কৃষ্টি সংস্কৃতি চব জাতে পাতে অসমীয়া, ভাষা অসমীয়া, সংস্কৃতি অসমীয়া, হয়নে নহয় কওকচোন? সেই তাহানি যুগতে ৰীতি নীতি যদি আহিছিলে তুৰ্বকৰ দিনতে, তাৰপাছত সেইবিলাক কৰি আজি বিয়া, মৰিয়াসকলৰ বিয়াটো অসমীয়া ধৰণে হয়। আইনাম বসন্ত যেতিয়া হয়, অসমীয়া ধৰণে হয়নে নহয়? হয়নে? সকলোতে চব অসমীয়া, নিভাজ অসমীয়া, জাতে পাতে অসমীয়া। তাৰপাছত কয় মানুহখিনিক কয় যে ইছলাম ধৰ্মাৱলম্বী লোক কাৰণে অসমীয়া নহয়। গতিকে এই অধিকাৰবোৰ কৰিবৰ কাৰণে, মাটি অধিকাৰ, ভূমি অধিকাৰ কৰিবৰ কাৰণে আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ অনুচ্ছেদত যিকেইটা অধিকাৰ দিছে, সেই অধিকাৰখিনি কাঢ়িবৰ কাৰণে আমাক জাতীয়তাবাদৰ প্ৰয়োজন। সেই অধিকাৰখিনি কাঢ়িবৰ কাৰণে আমাক এনেকুৱা সংগঠন যাব লাগিব। কিন্তু এই সংগঠনবিলাকক এটা আমি কথা ক'ব লাগিব যে আমি জাতীয়তাবাদৰ ভিত্তিত, আঞ্চলিকতাবাদৰ ভিত্তিত আমাৰ কিন্তু কাৰ্যসূচী দৃঢ় হ'ব লাগিব, আমাৰ মত দৃঢ় হ'ব লাগিব। এইটো কথা সঁচা কথা। ঠিক তেনেকৈ চাকৰিৰ ক্ষেত্ৰত আমাৰ সংৰক্ষণ নাই। যেনেকৈ সম্পদৰ ক্ষেত্ৰত আমাৰ অধিকাৰ নাই, ভূমিৰ ক্ষেত্ৰত অধিকাৰ নাই, ঠিক তেনেকৈ চাকৰিৰ ক্ষেত্ৰতো আমাৰ সংৰক্ষণ নাই। আমাৰ বহু মানুহ নিবনুৱা হৈ কেৰেলা, বেংগলোৰত চাকৰি কৰিছে, ইয়াত ভাল ইণ্ডাষ্ট্ৰি এটা নাই, চৰকাৰে একো নকৰে। গতিকে অসমখন এখন নতুন অসম গঢ়িবৰ কাৰণে আমাক যথেষ্ট পৰিকল্পনা লাগিব আৰু যথেষ্ট সংগ্ৰামী মনৰ মানুহ লাগিব। গতিকে তেনেকুৱা এটা বাট কাটিব লাগিব। আৰু সেইটো কৰিবলৈ হ'লে আমি এখন বৰ অসমত বসবাস কৰিব লাগিব। তাত প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ নিজৰ সত্তাটো থকাৰ পাছতো, নিজৰ স্বকীয়তাটো থকাৰ পাছতো আমি গৌৰৱে ক'ব লাগিব যে মই মৰিয়া হৈ মই অসমীয়া, আৰু মই অসমীয়া হৈ যদি হ'ব লাগে ভাৰতীয়। এই কথাটো আমি মনত ৰাখিব লাগিব। মই বহুত দীঘলীয়া গৈছে, যথেষ্ট কিছুমান আছে, কিন্তু কথাবোৰ অলপ ক'বলৈ মানে বেছি অকণমান
বেছিকৈ কৈ পাওঁ আৰু এতিয়া সময়ৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব মই পুনৰবাৰ আপোনালোকক সংগ্ৰামী অভিবাদন জনাইছোঁ যে আমি এখন বৰ অসমত একেলগে বসবাস কৰিব লাগিব ৰাজনৈতিক অধিকাৰবিলাক কাঢ়ি আনিব লাগিব আমি এই সাম্প্ৰদায়িকতাৰ নামৰ দৈত্যটো মৌলবাদী নামৰ এই দৈত্যটো ফেচিবাদ নামৰ এই ভয়ংকৰ দৈত্যটোক আমি একেলগে উফৰাই পঠিয়াব লাগিব মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ সকলোকে এবাৰ জয় অসম ক'বলৈ মই অনুৰোধ জনাইছোঁ জয়